নমস্কাৰ। জয় গুৰু শংকৰ। নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণ মোৰ গতি সাধি উচিত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু দুইখন থান পৰিচালনা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচী আয়োজন কৰা মহাপুৰুষ জনা 537 সংখ্যক আজি জন্ম মহোৎসৱৰ এই আবিৰ্ভাৱ উৎসৱৰ আজি মুকলি সভাৰ মাননীয় সভাপতি আমাৰ সকলোৱে আদৰ শ্ৰীমন্ত শংকৰ সংঘৰ মাননীয় পদাধিকাৰ বাপ শ্ৰী শ্ৰী ভৱেন্দ্ৰনাথ ডেকা বাপ আৰু আজি এই মুকলি সভাত আমাৰ মাজত উপস্থিত থকা আমাৰ শ্ৰদ্ধেয় সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী প্ৰভু, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক আমাৰ সকলোৱে আদৰৰ শ্ৰী কুশল ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ এগৰাকী বিশিষ্ট নেতা ঠেঙাল সাহিত্য সাহিত্য পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন বিধায়ক শ্ৰীযুত কেশৰাম বৰা ডাঙৰীয়া, দেউৰী সাহিত্য সাহিত্য পৰিষদৰ মাননীয় অধ্যক্ষা শ্ৰীযুতা অমিতপ্ৰভা দেউৰী বাইদেউ, আমাৰ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ অন্যতম আহ্বায়ক শ্ৰীযুত বীৰেণ ভাগৱতী ডাঙৰীয়া, সমন্বিতে উন্নয়ন সমিতি আন মাননীয় সদস্যসকল, আজি আমন্ত্ৰিত আন মাননীয় অতিথিসকল, আজি মুকলি সভাত আহি যোগদান কৰা বিপ্ৰিয়া জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য আমাৰ যুৱবন্ধু শ্ৰী খগেন হাজৰিকা, আন এগৰাকী যুৱবন্ধু ঢলপু শিমলুগুৰি জিলা পৰিষদৰ মাননীয় সদস্য শ্ৰী মানৱ দাস ডাঙৰীয়া, নাৰায়ণপুৰ জিলা পৰিষদৰ সদস্যা দেৱযানী বুঢ়াগোহাঁই হাজৰিকা ডাঙৰীয়ানী, ভাৰতীয় জনতা পাৰ্টি বিপ্ৰিয়া মণ্ডলৰ সভাপতি শ্ৰী দুৰ্লভ দাস ডাঙৰীয়া, নাৰায়ণপুৰ পূব মণ্ডলৰ সভানেত্ৰী শ্ৰীযুতা জুলি শইকীয়া ডাঙৰীয়ানী, নাৰায়ণপুৰ পশ্চিম মণ্ডলৰ সভাপতি যুৱবন্ধু শ্ৰী পাৰ্থপ্ৰতিম ফুকন আৰু আজি এই জন্ম মহোৎসৱত ভাগ ল'বলৈ অহা ভকত বৈষ্ণৱসকল, আই সমস্ত আৰু শ্ৰদ্ধেয় ৰাইজ, সৰ্বপ্ৰথমে যোৱাকালি আহমেদাবাদত যি এটা ভয়াৱহ উৰাজাহাজ দুৰ্ঘটনাত 200তকৈ অধিক লোকে প্ৰাণ আহুতি দিলে, সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ, শোক প্ৰকাশ কৰিছোঁ আৰু একেলগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰুজনাৰ প্ৰতি আমাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালোক সমস্তলৈ আমাৰ সহশ্ৰদ্ধ প্ৰণিপাত আৰু আন্তৰিক সম্ভাষণ যাচিছোঁ আৰু আপোনালোক সদৌতিকে বিপ্ৰিয়া সমষ্টিৰ ৰাইজ হৈ এই মহাস্থানলৈ আজি এই আবিৰ্ভাৱ মহোৎসৱলৈ আমাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। জন্মক্ষেত্ৰ উন্নয়ন সমিতিয়ে দুইভাগ এই মহাথানক মহাক্ষেত্ৰ হিচাপে ভৱিষ্যতে আগবঢ়াবৰ বাবে যি জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ গঠন কৰি যি সপোন দেখিছিলে, যি সপোন ৰচিছিলে, সেইধৰণে আজি এই পৰিৱেশটো আমি সকলোৱে উপভোগ কৰা আজি সম্ভৱ হৈছে। মই তাৰ বাবে বিপ্ৰিয়া সমষ্টিবাসী ৰাইজকে মোৰ বিশেষভাৱে আন্তৰিক শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
গুৰুজনা যিজন গুৰুৰ আমি আজি আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰি আছোঁ, সেইজন গুৰুৱে যে গুৰু ভক্তি কি ধৰণে কৰিব লাগে, এজন গুৰু ভক্তি, গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, এজন উৎকৃষ্ট নিদৰ্শন আমাৰ সমাজলৈ দি গৈছে। যিজন গুৰুৱে আজি নামঘোষাই হওক, ভক্তিৰ ৰত্নাৱলীৰ যোগেদিয়ে খ্যাত হোৱা সেইজন গুৰুৰ তেওঁ জ্ঞান অন্বেষণৰ যিটো যাত্ৰা, তেওঁ কোচ ৰজাৰ আতিথ্যত থাকি তাৰ পৰা যি জ্ঞান অন্বেষণৰ যিটো যাত্ৰা যিটো কৰিলে, যি যাত্ৰাই আমাক আজি ন অৱদান দি গ'ল। আমাৰ আজি এই নাম ধৰ্ম বা এখন এই ধৰ্মৰ তেখেতৰ যি অৱদান, যিটো নৱজাগৰণ আমাক দি গ'ল, সেইটো আমি যুগে যুগে ইয়াত সদায় আমাক সকলোকে আগবঢ়াই লৈ যাব, তাত আমি নিঃসন্দেহে আমি ক'ব পাৰোঁ। আজি এই দুইজনা গুৰুক আমাৰ সমাজে যি ধৰণে শ্ৰদ্ধা চেনেহ আদৰে আদৰি লৈ সমাজখনক আগবঢ়াই নিবৰ কাৰণে যিটো নিৰলস প্ৰয়াস আৰু প্ৰচেষ্টা, ইয়াক সবল ৰূপ দিবৰ বাবে আমাৰ ৰাজ্য চৰকাৰখনে যোৱা 2016 চনৰ পৰা যি ধৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাই আছে, আমি সকলোৱে ভাবিব নোৱাৰাকৈ আমাক সকলোকে উৎসাহিত কৰি আছে। আজি দুইজন গুৰুক দুইটা থানত এটা নৰূপ দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ অসমৰ স্বপ্নদ্ৰষ্টা, অসমৰ এগৰাকী অতি কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি যি ধৰণে আমালৈ অৰিহণা আগবঢ়াইছে, সেইখিনি আমি শলাগ নকৰাকৈ থাকিব নোৱাৰোঁ। আজি বটদ্ৰৱাত আমাৰ চৰকাৰে 186 কোটি টকা ব্যয় সাপেক্ষে গুৰুজনা থান সমৃদ্ধ কৰিবৰ কাৰণে আজি প্ৰকল্প ৰাইজলৈ উচৰ্গা দিয়া সময় আজি সমাগত হৈছে।